নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 14 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতেও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব অসমৰ নিবনুৱাৰ বাবে অসম চৰকাৰে আনিছে এটা সুখবৰ সপ্তম উত্তীৰ্ণই মাহিলী লাভ কৰিব এতিয়াৰ পৰা 8400 টকাকৈ এই সুযোগ আগবঢ়াইছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে নিৰ্বাচনৰ সন্মুখতে এবাৰ ৰাজ্য চৰকাৰে নিবনুৱাৰ বাবে আনিছে কেইবাটাও ভাল খবৰ ৰাজ্যৰ পঞ্চায়তে ওলাইছে নতুন চাকৰি এতিয়াৰ পৰা সপ্তম শ্ৰেণীত উত্তীৰ্ণ লাভ কৰিব 8400 টকাৰ মাহিলী দৰমহাৰ চাকৰি আৰু এই ৰাজ্য চৰকাৰৰ সুবিধাসমূহ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে আগবঢ়াইছে চাকৰিৰ নামটো হৈছে গ্ৰাম্য সখী পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে সৃষ্টি কৰিছে এই নতুন পদৰ আৰু মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্টৰ অধীনত শীঘ্ৰে নিযুক্তি দিয়া হ'ব এই পদসমূহত পিছে কেৱল মহিলাৰ বাবেহে এই পদ সৃষ্টি কৰিছে অকল মহিলাই এই পদৰ বাবে আবেদন কৰিব পাৰিব আৰু নিযুক্তি লাভ কৰা সকলৰ প্ৰধান দায়িত্ব হ'ব জব কাৰ্ড থকা লোকৰ কাম চোৱা চিতা কৰা আৰু তাৰ বাবে কোনসকলে আবেদন কৰিব পাৰিব তাৰ এটা নিৰ্দিষ্ট সীমা আছে আৰু এই পদসমূহত কেৱল মহিলাক নিযুক্তি দিয়া হ'ব আৰু 18 বছৰৰ পৰা 45 বছৰৰ যিকোনো মহিলাই এই পদৰ বাবে আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা সপ্তম শ্ৰেণী উত্তীৰ্ণ আৰু আত্মসহায়ক গোটৰ সদস্য বা জব কাৰ্ডধাৰী এই সদস্যসমূহ কিন্তু এই পদৰ বাবে আবেদন কৰিব পাৰিব যাৰ আত্মসহায়ক গোটৰ লগত জড়িত আছে যিসকল জড়িত আছে তেওঁলোক বা যিসকল জব কাৰ্ডৰ অধিকাৰী তেওঁলোক সপ্তম শ্ৰেণী উত্তীৰ্ণ তেওঁলোকে এই কামসমূহ চোৱা চিতাৰ দায়িত্ব জানিব লাগিব বুজিব লাগিব তেওঁলোকে কিন্তু এই পদৰ বাবে আবেদন কৰিব পাৰিব এতিয়া মূল বিষয়টো হৈছে কোট আৰু কিদৰে আপুনি আবেদন কৰিব পাৰিব পঞ্চায়ত কাৰ্যালয় খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ'ব এই প্ৰমাণপত্ৰ জমা দিয়া আৰু লগতে অহা 15 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চৰ ভিতৰত কৰিব লাগিব আবেদন আৰু অফলাইনৰ জৰিয়তেহে এই আবেদন আপুনি কৰিব পাৰিব আৰু পঞ্চায়তৰ কাৰ্যালয়ত আপুনি এই আবেদন কৰিব পাৰিব আৰু 15 ফেব্ৰুৱাৰীত এইটো উপলব্ধ হ'ব আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো উপলব্ধ হ'ব এই আবেদন প্ৰক্ৰিয়া আৰু অফলাইন যোগে আপুনি পঞ্চায়তত যোগাযোগ কৰিব পাৰিব খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো আপুনি যোগাযোগ কৰিব পাৰিব এই পঞ্চায়তৰ এই নতুন যিসমূহ পোষ্ট যিসমূহ চাকৰি দিয়া হ'ব মহিলাসকলক ইয়াৰ বাবে আপুনি পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আপুনি গৈ যোগাযোগ কৰিব পাৰে অসম বচাব লাগিব বিজেপিয়ে অসম শোষণ কৰি আছে 2021ত হ'ব কংগ্ৰেছৰ চৰকাৰৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তিত সেৱা জনাই কংগ্ৰেছৰ অসম বচাও যাত্ৰা লুইতৰ পাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গণসংকাৰ অনিয়ম দুৰ্নীতিৰ বিজেপি চৰকাৰক আমি উফৰাব লাগিব সেয়েহে বীৰ লাচিতক শ্ৰদ্ধা জনাই আমি আৰম্ভ কৰিব বিচাৰিছো আমাৰ যাত্ৰা মন্তব্য সাংসদ গৌৰৱ গগৈৰ 5 বছৰীয়া বিজেপি চৰকাৰৰ কাৰ্যালয়ত অতিষ্ঠ হৈছে জনতা প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই দিয়া বিজেপিৰ দিনত নহল উন্নয়ন দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা এখন নাটক যেনেকৈ অসমৰ জনসাধাৰণে বিচাৰিছে তাৰ বিপৰীতধৰ্মী কাম কৰিবলৈ আৰম্ভ কৰিছে এই চৰকাৰখনে সেয়েহে বিজেপিৰ বিৰুদ্ধে একগোট হোৱাৰ এয়া এক সময় আহি পৰিছে বুলি উল্লেখ কৰে এই সুযোগ আমি ল'ব লাগিব আৰু 2021ত চৰকাৰ গঠন কৰিব লাগিব এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৰাকীয়ে নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ইস্তাহাৰ কমিটিয়ে আৰম্ভ কৰিছে অসম বচাও অভিযান কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ দাবী বিজেপিৰ দিনত বস্তুৰ দাম হ্ৰাস নহল দাম হ্ৰাস কৰিছে মদৰ ৰাতিপুৱাই মদৰ দোকান খুলিবলৈ দি ৰাজহ সংগ্ৰহ কৰিলে বিজেপি চৰকাৰে লগতে কৈছে এই জনসাধাৰণৰ ৰাজহেৰে চাৰ্টাৰ ফ্লাইটত ভ্ৰমণ কৰিছে ৰাজ্যৰ দুই মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈয়ে কৈছে বুলেট চাইকেল চলাই অসমৰ মানুহৰ মন জয় কৰিব নোৱাৰে হিমন্তই 500 টকাৰে অসমৰ দুখীয়া মানুহক ক্ৰয় কৰিব নোৱাৰে 2021ৰ নিৰ্বাচনৰ প্ৰত্যুত্তৰ দিব লাগিব অসমৰ জনতাই কাৰণ অসমৰ জনতাই নিবিচাৰে কিন্তু বিজেপি চৰকাৰে একপক্ষীয়ভাৱে এই বলবৎ কৰিলে আৰু এই বাতিল কৰিব লাগিব যদিহে আপোনালোকে এই বিজেপি চৰকাৰক অসমৰ গাদীৰ পৰা নমাই দিয়ে মুখ্যমন্ত্ৰী পদৰ পৰা নমাই দিয়ে তেনেহলে কংগ্ৰেছে আৰু বাতিল কৰিব বুলি প্ৰতিশ্ৰুতিও দিলে
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা মন্তব্য দুৰ্নীতিমুক্ত অসম কেৱল শ্লোগান হ'ব নোৱাৰে তাৰ বাবে নিৰন্তৰ কাম কৰিব লাগিব বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰীয়ে এই ভাষণ আগবঢ়াইছে বিদেহীমুক্ত অসম নিৰ্মাণ কৰাৰ প্ৰথম চৰ্তটো হৈছে ভাৰত বাংলা সীমান্ত চিল কৰা এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল আপোনালোকে দেখিছে আপোনালোকৰ 15 বছৰীয়া কাৰ্যকালতো ইয়াৰ আগতে আপোনালোকে কাৰ্যভাৰ চলাইছে চুক্তিৰ পাছত কিন্তু এই 48 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ বুকুত বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰাটো সম্ভৱ নহয় কাটাতৰ ফেন্সিং দিয়াটো সম্ভৱ সমাধানৰ সূত্ৰ কি এক লৈ আপোনালোকে অনিশ্চয়তাৰ মাজত আছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যেতিয়া গোটেই কথাটো ব্যাখ্যা কৰা হ'ল সেই সময়ত গৃহমন্ত্ৰী আছিল ৰাজনাথ সিং ডাঙৰীয়া তেতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে তেতিয়াহ'লে টেকন'লজি আনিব লাগিব পৃথিৱীৰ বুকুত আটাইতকৈ উন্নত টেকন'লজি ডেভেলপ কৰা ৰাষ্ট্ৰখনকৈ ইজৰাইলৰ ওচৰত সমাধানৰ সূত্ৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক ইজৰাইললৈ পঠিয়ালে তেখেতসকলে বাৰ্তালাপ কৰিলে শেষত ইজৰাইল চৰকাৰে ক'লে যে হয় আমি নদীৰ ওপৰত এনেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিম যি ব্যৱস্থাই নদীৰ সেই সীমাইদি কোনো আৰু বিদেশী শত্ৰু বা এনি ফৰেইন এলিমেণ্ট ন' ওৱান কেন এণ্টাৰ সেইকাৰণে টেকন'লজিকেল চলিউশ্যন তেখেতসকলে পথ দিলে আৰু ফলত তাকেই আজি চেঞ্চৰ প্ৰতিষ্ঠা কৰি আজি 48 কিলোমিটাৰ সেই নদীৰ বুকুত সেই চেঞ্চৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে এইটো প্ৰান্তত আপোনালোকে দেখিছে বাতৰি কাকতো আজিলৈকে তেনেকুৱা কোনো নিউজ নোহোৱা হ'ল যে ইমানখিনি অনুপ্ৰৱেশ হৈছে ইয়ে হৈছে দেয়াৰ ইজ ন' ইনফ্লাক্স ষ্টৰী ইন দ্য লাষ্ট 4 years why it is because we did it our second line of defense first line of defense is the BSF paramilitary forces the second line of defense is Assam police গতিকে এই সিকিউৰিটি ব্যাৰিকেডটো আমি ইমান কটকটীয়া কৰিলো ফলত এটা বিদেশী অনুপ্ৰৱেশকাৰী আৰু তাত কোনো প্ৰৱেশ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে লগতে কৈছে আপোনালোকে বেজাৰ নকৰিব অহাবাৰো আমাৰে চৰকাৰ আহি আছে এটা প্ৰশ্ন উঠিছে মহোদয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ জনসাধাৰণৰ কথা যদি আপোনালোকে নামানে চৰকাৰ জনসাধাৰণে বনাব পাৰে আৰু প্ৰয়োজন সাপেক্ষে চৰকাৰ ভাঙি দিয়াৰ ক্ষমতা জনসাধাৰণৰ হাততেই সময় থাকোতে আপোনালোকে জনসাধাৰণৰ কথাটো মানি লওক জনসাধাৰণে কি বিচাৰিছে সেয়া আপোনালোকে মানিব লাগিব কাৰণ জনসাধাৰণে আপোনালোকক বহাইছে আপোনালোকে যিটো গাড়ীত বৰ্তমান বহি আছে আৰু কাক লৈ বৰ্তমান ইমানেই প্ৰতিবাদ হৈ আছে কিন্তু একপক্ষীয়ভাৱে চৰকাৰখনে কাৰ বিৰোধিতা কৰি আছে আৰু কা বলবৎ কৰিব লাগে বুলি প্ৰতিশ্ৰুতিও দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে তেওঁলোকৰ চৰকাৰৰ যোৱা 5 বছৰীয়া কাৰ্যকালৰ তুলনামূলক খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় মই মোৰ চৰকাৰৰ গুণানুকীৰ্তন কৰিবলৈ উঠা নাই কোভিডৰ বাবে COVID-19 বাবে আমি 2020 মাৰ্চৰ পৰা ডিচেম্বৰলৈকে কাম কৰিব নোৱাৰিলো আমি সঁচা অৰ্থত 3.5 বছৰতে কাম কৰিব পাৰিলো বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ৰাজ্যৰ কোনো এখন জিলাকেই মই মোৰ ভ্ৰমণসূচীৰ পৰা আঁতৰাই ৰখা নাছিলো মুখ্যমন্ত্ৰী সকলোলৈ যাব লাগে দক্ষিণ চলমাৰৰ মানকাছৰলৈ মই বহুবাৰ গৈছো আৰু মানকাছৰতো মই নিশা কটাইছো এই চৰকাৰৰ দিনত বৰাক ব্ৰহ্মপুত্ৰৰ সকলো লোকেই সমমৰ্যাদা পাইছে এই কথা কোৱাৰ পাছত বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহোদয় যি কথা বৰ্তমান আৰম্ভ কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে তাক আপুনি কিবা কৈছেনে মানকাছৰ চৰ অঞ্চলক লৈ তেওঁ বিভিন্ন মন্তব্য কৰিছে শাক পাচলি কেনেকৈ উৎপাদন কৰে তাক লৈ বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই মন্তব্যটো আপুনি মুখ্যমন্ত্ৰী হিচাপে বন্ধ কৰিব পৰা নাই বাট কিয় মহোদয় লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে বিটিএডি অঞ্চলত সমগ্ৰ বিশ্বই জানিছিল বোমা বিস্ফোৰণ অপহৰণ হত্যাকাণ্ড হয় বুলি আমি বিটিআৰ চুক্তি কৰাৰ পিছত পৰিৱেশ সলনি হৈ গ'ল লগতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমি কেৱল আঁচনিলৈ হিতাধিকাৰীক লৈ চৰকাৰ চলাবলৈ অহা নাই আমি সকলোৰে উন্নয়ন কৰাৰ বাবে চৰকাৰ কৰিছো মূল্যবোধৰ ৰাজনীতি কৰিছো কাৰণ মূল্যবোধে সমাজ শক্তিশালী কৰে ৰাজহুৱা সম্পত্তিৰ ক্ষতি কৰা প্ৰতিবাদকাৰী কৃষকসকলে এই ক্ষতিপূৰণ দিব লাগিব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ খট্টৰে এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক শনিবাৰে সাক্ষাৎ কৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে মিলিত হয় তেওঁ আৰু মুখ্যমন্ত্ৰী খট্টৰে কৃষকৰ আন্দোলন বৰ্তমানৰ ৰাজনীতিৰ লগতে বহু বিষয়ক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে
তাৰ পাছতে মনোহৰ লাল খট্টৰে কয় যিসকল প্ৰতিবাদকাৰীয়ে ভৱিষ্যতে প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তি নষ্ট কৰিব তেওঁলোকে তাৰ বাবে ক্ষতিপূৰণো দিব লাগিব ইয়াৰ বাবে আমি বিধানসভাত নতুন আইন উত্থাপন কৰিম বুলি উত্থাপন কৰে ৰাজ্য চৰকাৰৰ পৰা এইবাৰ এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু অৰুণোদয় হিতাধিকাৰীক প্ৰদান কৰা হ'ব ধনৰ পৰিমাণ ৩০০০ কোটি টকা আৰু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে যিসকলে ৮৩০ টকাকৈ পাইছিল এতিয়া তেওঁলোকে ৮৩০ টকাৰ পৰিৱৰ্তে ৩০০০ টকা লাভ কৰিব বহুকেইটা মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ ভিতৰতে অৰুণোদয় আঁচনিৰ কথাটো এটা অন্যতম এতিয়া প্ৰশ্ন উঠিছে যে অৰুণোদয় আঁচনিৰ যি ৩০০০ টকা দিয়াৰ কথা দাবী কৰিছে এটো কেতিয়াৰ পৰা আৰম্ভ কৰিব কেতিয়াৰ পৰা তেওঁলোকৰ বেংকৰ একাউণ্টত দিয়া হ'ব কোনটো মাহৰ পৰা দিয়া হ'ব এইটো সময় এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আপুনি হিন্দু আৰু মুছলমানক লৈ ৰাজনীতি কৰি থাকিলেও আমি জনসাধাৰণে আপোনাৰ ৰাজনীতিটো বুজি পাইছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাতি শুৱাৰ সময়ত লুঙি পিন্ধিয়েই শুৱে কিন্তু এতিয়া লুঙি আৰু টুপি পিন্ধা লোকসকলক তাচ্ছিল্য কৰে বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে এইবাৰ ডাঙৰ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাতি শুৱাৰ সময়তো লুঙি পিন্ধা বুলি উল্লেখ কৰিছে কিন্তু এতিয়া লুঙি আৰু টুপি পিন্ধা লোকসকলক তাচ্ছিল্য কিয় কৰে ইয়াক লৈ বৰ্তমান প্ৰদ্যুৎ বৰদলৈ প্ৰশ্ন উত্থাপন কৰিছে হগুন যেতিয়া মৰিব হয় তেতিয়া বহুত ওপৰলৈ যায় তাৰ পিছতে তাৰ পতন হয় বৰ্তমান চৰকাৰখনৰ অৱস্থা প্ৰায় একেই হৈছে এই বসমাখুৰে আহি এইবাৰ বোকাঘাটত ৰণত পেলাব কৃষিমন্ত্ৰী অতুল বৰাক বিজেপিয়ে ৮৩,০০০ কোটি টকা ধাৰ লৈ আগন্তুক নিৰ্বাচনী প্ৰচাৰ পাৰ কৰিব খুজিছে আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ৰাতি শুৱাৰ সময়ত লুঙি পিন্ধিয়েই শুৱে বুলি মন্তব্য কৰি এই কথা উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এটা সময়ত হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক হয় হুজুৰ বুলি সম্বোধন কৰি ভৰিত পৰি থাকে কিন্তু এতিয়া এই মন্তব্য কিয় কৰি আছে কাৰণ সন্মুখত ২০২১ নিৰ্বাচন আহি পাইছেহি সাংসদগৰাকীয়ে বৰ্তমান চৰকাৰখনৰ কাম কাজক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু বৰ্তমান চৰকাৰখনে ধৰ্মান্তৰৰ বিষবাষ্প বিয়পাই চৰকাৰক বহু পিছুৱাই লৈ গ'ল বুলি উল্লেখ কৰে চৰকাৰৰ মূল লক্ষ্য হ'ব লাগে অসমৰ হিন্দু মুছলমান যিমানবোৰ ধৰ্মাৱলম্বী লোক আছে তেওঁলোকক লগত লৈ আগবাঢ়ি যোৱা কিন্তু অসমৰ শিক্ষা বিভাগ যিটো সকলোতকৈ ডাঙৰ বিভাগ বুলি কোৱা হয় সেই শিক্ষা বিভাগৰ দায়িত্ব থকা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখতে সাম্প্ৰদায়িক মন্তব্য গতিকে মানুহ কেনেকৈ শিক্ষিত হ'ব মানুহে কেনেকৈ এইবোৰ বস্তু বুজি পাব গতিকে শিক্ষামন্ত্ৰী মহোদয় আপুনি আপোনাৰ এই বিতৰ্কিত মন্তব্য এৰি দিয়ক আপোনালোকে যিটো উন্নতি কৰিছে সেয়া দেখুৱাই ৰাইজৰ পৰা ভোট ভিক্ষা খোজক